জুবিনদাবিহীন এইখন অসম আজি 29 দিন পাৰ হ'ল, কিন্তু জুবিন গাৰ্গে এতিয়াও ন্যায় পোৱা নাই। আজি কাতি বিহু। জুবিনদাৰ অবিহনে আজি এই কাতি বিহু আধৰুৱা নহ'বনে? জাষ্টিছ ফৰ জুবিন গাৰ্গ 1.3 মিলিয়ন প্লাছ হৈ গ'ল, কিন্তু জুবিন গাৰ্গে এতিয়াও ন্যায় পোৱা নাই। কিয় পোৱা নাই? কিবা ৰাজনীতি চলিছে নেকি ইয়াত? চাব, কিন্তু ইয়াত যদি কিবা ৰাজনীতি চলিছে, অসম ধ্বংস হ'বলৈ বেছি সময় নালাগে। অসমৰ প্ৰত্যেকজন ব্যক্তিৰ হিয়াৰ আমঠু জুবিন গাৰ্গে যদি ন্যায় নাপায়, এইখন অসম ধ্বংস হৈ যাব। অসমৰ প্ৰত্যেক ব্যক্তিৰ হিয়াৰ আমঠু জুবিন গাৰ্গক হত্যাকাৰীৰ কেতিয়াও ক'ল্ড ড্ৰিংকছ খুৱাই ন্যায় বিচৰা নাই অসমবাসীয়ে। অসম চৰকাৰক এটাই অনুৰোধ, জুবিন গাৰ্গৰ হত্যাকাৰীক উলিয়াই দিয়ক সমাজলৈ। ৰাইজে কি কৰিব। যদি আপুনি মামাক কৈছোঁ, যদি ৰজা হৈ থাকিবলৈ মন আছে, জুবিনদাৰ হত্যাকাৰী সেই পাখণ্ডকেইটাক ৰাস্তাত সমাজৰ মাজত উলিয়াই দিয়ক। আমি কি কৰিব লাগে আমি কৰিম। ৰাজনীতি নকৰিব জুবিনদাৰ ক্ষেত্ৰত। জুবিনদাৰ হত্যাকাৰী ফালে মাত কেতিয়াও নেমাতিব। ইয়াত অসমে বৰ কষ্ট পাব।